নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ মেজৰ আৰু মাইনৰ বিষয়ৰ সেকেন্ড চেপ্টাৰ সাম্প্ৰতিক প্ৰেক্ষাপটত ৰাজনৈতিক তত্ত্বৰ দৃষ্টিভংগী শীৰ্ষক পাঠটোৰ দৰকাৰী সকলোবোৰ অতি চমু প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1 লিবাৰ্টি নামৰ গ্ৰন্থৰ ৰচক কোন? উত্তৰ লিবাৰ্টি নামৰ গ্ৰন্থৰ ৰচক হ'ল জন ষ্টুৱাৰ্ট মিল। 2 নম্বৰ প্ৰশ্ন দুজন নব্য উদাৰতাবাদী চিন্তাবিদৰ নাম লিখা। উত্তৰ ক জন ষ্টুৱাৰ্ট মিল, খ টি.এইচ. গ্ৰীন হ'ল দুজন নব্য উদাৰতাবাদী চিন্তাবিদ। 3 নম্বৰ প্ৰশ্ন মাৰ্ক্সবাদৰ এটা মূল নীতিৰ নাম লিখা। উত্তৰ মাৰ্ক্সবাদৰ এটা মূল নীতি হ'ল শ্ৰেণী সংগ্ৰাম। 4 নম্বৰ প্ৰশ্ন শ্ৰেণী সংগ্ৰাম তত্ত্ব কোনে আগবঢ়াইছিল? উত্তৰ কাৰ্ল মাৰ্ক্সে শ্ৰেণী সংগ্ৰাম তত্ত্ব আগবঢ়াইছিল। 5 নম্বৰ প্ৰশ্ন ফেমিনিজম বা নাৰীবাদ কি? উত্তৰ নাৰীবাদ হ'ল এক ৰাজনৈতিক মতবাদ যিয়ে পুৰুষ আৰু মহিলাৰ সম অধিকাৰ দাবী কৰে। 6 নম্বৰ প্ৰশ্ন ফেমিনিজম বা নাৰীবাদ শব্দটো প্ৰথম কোন চনত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছিল? উত্তৰ ফেমিনিজম বা নাৰীবাদ শব্দটো প্ৰথম 1850 চনত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছিল। 7 নম্বৰ প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় মহিলা বৰ্ষটো কি? উত্তৰ আন্তঃৰাষ্ট্ৰীয় মহিলা বৰ্ষটো হ'ল 1975 চন। 8 নম্বৰ প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কোনটো দিনত হয়? উত্তৰ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস 8 মাৰ্চত হয়। 9 নম্বৰ প্ৰশ্ন কোন চনৰ পৰা আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰা হয়? উত্তৰ 1910 চনৰ পৰা। 10 নম্বৰ প্ৰশ্ন ভাৰতত কোন চনৰ পৰা আন্তৰ্জাতিক নাৰী দিৱস উদযাপিত হৈ আহিছে? উত্তৰ 1975 চনৰ পৰা। 11 নম্বৰ প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় মহিলা দশক কি? উত্তৰ ৰাষ্ট্ৰসংঘই 1975 চনৰ পৰা 1985 চনলৈ আন্তঃৰাষ্ট্ৰীয় মহিলা দশক হিচাপে ঘোষণা কৰিছিল। 12 নম্বৰ প্ৰশ্ন নাৰী মুক্তি বুলিলে কি বুজা? উত্তৰ নাৰীক নাৰী হিচাপে জ্ঞান নকৰি মানুহ হিচাপে বা মানৱ সত্তা হিচাপে গ্ৰহণ কৰিব পৰা অৱস্থাটোকেই নাৰী মুক্তি বুলি ক'ব পাৰি। অৰ্থাৎ এক কথাত নাৰী আৰু পুৰুষৰ সমতাৰ ধাৰণাই হ'ল নাৰী মুক্তি। 13 নম্বৰ প্ৰশ্ন নাৰী আন্দোলনত প্ৰথম অৱস্থাত কোনবোৰ আদৰ্শই প্ৰভাৱ পেলাইছিল? উত্তৰ মানৱীয়তা, সমতা, স্বাধীনতা আদি আদৰ্শই। 14 নম্বৰ প্ৰশ্ন উদাৰ নাৰীবাদৰ প্ৰবক্তাসকলে কিহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে? উত্তৰ উদাৰ নাৰীবাদৰ প্ৰবক্তাসকলে নাৰীৰ স্বাধীনতা তথা সমতা, সম্পত্তি আৰু জীৱনৰ অধিকাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। 15 নম্বৰ প্ৰশ্ন মাৰ্ক্সীয় নাৰীবাদে কিহৰ ওপৰত গুৰুত্ব দিয়ে? উত্তৰ ব্যক্তিগত সম্পত্তিৰ উদ্ভাৱনেই নাৰীক পুৰুষৰ অধীন কৰে বুলি পুঁজিবাদী ব্যৱস্থাটোৰ অৱসানৰ বাবে মাৰ্ক্সীয় নাৰীবাদৰ গুৰুত্ব দিয়ে। 16 নম্বৰ প্ৰশ্ন সংস্কাৰবাদী বা ৰেডিকেল নাৰীবাদীসকলে নাৰীৰ কি অধিকাৰৰ ওপৰত গুৰুত্ব দিয়ে? উত্তৰ আন্তৰ্জাতিক পৰ্যায়তেই নহয় ঘৰুৱা জীৱনতো নাৰী পুৰুষৰ সম অধিকাৰৰ ওপৰত সংস্কাৰবাদী নাৰীবাদে গুৰুত্ব দিয়ে। তাৰ বাবে নাৰীৰ জন্ম নিয়ন্ত্ৰণৰ অধিকাৰ বা বিবাহিত মহিলাই নিজ সন্তানৰ সংখ্যা নিৰ্ধাৰণৰ অধিকাৰ দাবী তোলে। 17 নম্বৰ প্ৰশ্ন নাৰী মুক্তিৰ মুখ্য উদ্দেশ্য কি? উত্তৰ নাৰী মুক্তিৰ মুখ্য উদ্দেশ্য হ'ল নাৰীয়ে সমাজৰ বন্ধনৰ পৰা নিজক মুক্তি
কৰাৰ লগতে মানসিক বন্ধনৰ পৰাও মুক্ত হোৱা অৰ্থাৎ পৰম্পৰাগত কুসংস্কাৰ ধৰ্মৰ নামত সমাজত দলৈ শিপাই থকা অশুদ্ধ ধাৰণা সামাজিক ৰীতি নীতি আদি সমাজৰ লগতে নিজকো মুক্তি কৰে 18 নম্বৰ প্ৰশ্ন নাৰীবাদী সাহিত্য বুলিলে কি বুজা উত্তৰ নাৰীবাদৰ তাত্ত্বিক মতবাদক ভিত্তি কৰি যি সাহিত্য সৃষ্টি কৰা হৈছে তাকেই নাৰীবাদী সাহিত্য বুলি ক'ব পাৰি সো বন্ধু বান্ধৱীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টোত এটা লাইক আৰু এই ভিডিঅ'টো যদি পাৰা তেন্তে তোমাৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰি দিবা এই চেনেলটোক যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিয়া